ওয়েলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আৰু আজি আহিছোঁ আমি এটা নতুন ভ্লগলৈ। আৰু এতিয়া আমাৰ শ্ৰেয়নিকা মোৰ বহুত আগৰ বান্ধৱী, তাই ফুৰিবলৈ আহিছে। আমি ক'ত আহিছোঁ? আমি এতিয়া আছোঁ অশ্বক্ৰান্ত মন্দিৰ, যিটো বিষ্ণুৰ মন্দিৰ হয়। ইয়াতে শিলৰ গুহা আছে। তো আমি আগত চাওঁ মানে এইটো কৃষ্ণ, যেতিয়া ইয়াতে কৃষ্ণই ৰুক্মিণী হৰণ কৰি আহিছিলে, তো ইয়াতে মানে আছিলে, মানে থিতাপি লৈছিলে। তো চাওঁ আমি এতিয়া, আহক। আৰু এয়া মই শৰাইঘাট দলঙৰ ওপৰেৰে চুইংগাম খাই যাই আছোঁ স্কুটিত বহি। আৰু আমি এনেদৰে স্কুটিত আহি পালোঁ অশ্বক্ৰান্ত মন্দিৰলৈ। আৰু এইটো আছে উত্তৰ গুৱাহাটীত। আৰু গুৱাহাটীৰ চহৰৰ যি ভিৰ ব্যস্ততাৰ পৰা সম্পূৰ্ণ পৃথককৈ উত্তৰ গুৱাহাটীত এয়া নিৰ্জনতাৰে ভৰা ব্ৰহ্মপুত্ৰৰ পাৰৰ এটি বহুত ধুনীয়া মন্দিৰ। আৰু মন্দিৰটো আছে আউনীআটী সত্ৰৰ একদম কাষত। যদি কেতিয়াবা আপোনালোকে ৰ'পৱে নাইবা ফেৰীৰে উত্তৰ গুৱাহাটীলৈ যায় দৌল গোবিন্দ মন্দিৰৰ, তেতিয়াহ'লে আপোনালোকে এই অশ্বক্ৰান্ত মন্দিৰতো যাব পাৰে। লগতে আউনীআটী সত্ৰ আছে আৰু কেইটামান ধুনীয়া ধুনীয়া মন্দিৰ আছে প্ৰসিদ্ধ, গতিকে আপুনি ইয়াতে যাব পাৰে। আৰু নিৰ্জনতাৰে ভৰা একদম প্ৰকৃতিৰ মাজত, মানে ঠাইটো বহুত ধুনীয়া। আৰু এই প্ৰকৃতিৰ মাজত মানে আপোনাৰ মনটোক একদম মোহিত কৰি তোলে। আৰু এয়া চাওক বৰলুইতৰ কাষেৰে যদি আপোনালোকে ব্যস্ততাৰে ভৰা বা কোলাহলপূৰ্ণ ঠাইৰ পৰা নিৰ্জনতাৰ ধুনীয়া আমেজ ল'ব বিচাৰে, তেতিয়াহ'লে এই ঠাইলৈ যাব পাৰে। আৰু ইয়াৰ যি প্ৰাকৃতিক দৃশ্য সেয়া অতিকৈ মনোমোহা। আৰু আপোনালোকে এবাৰ যাই চাব পাৰে কেনেকুৱা লাগে। আৰু এয়া চাওক ব্ৰহ্মপুত্ৰ নদী আৰু আমি দুজনী। আৰু সেই নিৰ্জনতাৰ আমেজ লৈ আমি উভতি আহিলোঁ। আৰু আহোঁতে আমি আউনীআটী সত্ৰখন পাৰ হৈ এনেদৰে আহিলোঁ। বাই বাই, থেংক ইউ ফৰ ৱাচিং।